নমস্কাৰ বা উৎপল সেউজ সমৃদ্ধ পৰিৱেশত অসমীয়াৰ সহজ সৰল জীৱনক বিশ্বৰ আদৰ্শ হিচাপে গঢ়ি তোলা হ'ব। প্ৰয়াত সাংবাদিক পৰাগ কুমাৰ দাসৰ স্বাধীন অসমৰ অৰ্থনৈতিক গ্ৰন্থখন সামৰা হৈছে এইদৰে। স্বাধীন অসমৰ কোনোবাই বিৰোধিতা কৰিব পাৰে, কিন্তু এখন স্বাৱলম্বী অসমৰ সপোনক কোনেও অস্বীকাৰ কৰিব নোৱাৰে। স্বাধীন অসমৰ হকে পৰাগ কুমাৰ দাসে যিসমূহ যুক্তি দাঙি ধৰিছিল তাক কোনোবাই অস্বীকাৰ কৰিব পাৰে, কিন্তু অসমক লৈ যি তথ্য পৰাগ কুমাৰ দাসে এই গ্ৰন্থখনত উল্লেখ কৰিছিল তাক কোনেও নাকচ কৰিব নোৱাৰে। সেই স্বাধীন অসমৰ সপোনৰ পৰা আমি আহি এনে পৰ্যায়ত উপনীত হৈছো য'ত ঋণ ল'ব পৰাটোকে অসমৰ অৰ্থনৈতিক বিকাশৰ মাপকাঠি হিচাপে তুলি ধৰা হৈছে। চৰকাৰৰ এটাই যুক্তি জিডিপি বৃদ্ধি পাইছে, সেইবাবে অসমে অধিক ঋণ ল'ব পৰা হৈছে। কিন্তু স্বাধীনোত্তৰ ৭৫ বছৰত অসমৰ অৰ্থনৈতিক অৱস্থা যে পৰাধীন অসমতকৈ তলৰ পৰ্যায়লৈ অৱনমিত হৈছে, সেই কথা পৰ্যালোচনাৰ আহৰি কাল নাই। শেহতীয়া পৰিসংখ্যা অনুসৰি উত্তৰ পূবৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ মূৰৰ ওপৰতে আটাইতকৈ বেছি ঋণৰ বোজা আছে। এয়া জনতাৰ বাবে শংকিত হোৱাৰ কাৰণ আৰু চৰকাৰৰ বাবে গৌৰৱৰ বিষয়। কিন্তু অসমৰ অৰ্থনীতিৰ বাবে আন এটা লেখত ল'বলগীয়া দিশ হ'ল স্বাধীনতাৰ ঠিক পাছৰ সময়ছোৱাত অসমৰ জনমূৰি আয় আছিল ৰাষ্ট্ৰীয় গড় জনমূৰি আয়তকৈ অধিক। প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ প্ৰতিবেদন অনুসৰি 1960-61 বৰ্ষত অসমৰ জনমূৰি আয় আৰু ৰাষ্ট্ৰীয় গড় জনমূৰি আয়ৰ অনুপাত 103% আছিল। 2023-24 বৰ্ষত অসমৰ জনমূৰি আয় আৰু ৰাষ্ট্ৰীয় গড় জনমূৰি আয়ৰ অনুপাত 73.7%লৈ অৱনমিত হ'ল। উত্তৰ পূবৰে আন এখন ৰাজ্য ছিকিমে এই সময়ছোৱাত কেনে প্ৰদৰ্শন কৰিছে সেয়া চালে আমাৰ অৱস্থাটো বুজাত আৰু বেছি সহজ হ'ব। 1980-81 বৰ্ষত ছিকিমৰ জনমূৰি আয় আৰু ৰাষ্ট্ৰীয় গড় জনমূৰি আয়ৰ অনুপাত আছিল 85.8%। 2023-24 বৰ্ষত এই ৰাজ্যখনৰ জনমূৰি আয় আৰু ৰাষ্ট্ৰীয় গড় জনমূৰি আয়ৰ অনুপাত 319.1% হ'লগৈ। উত্তৰ পূবৰ ৰাজ্যসমূহৰ ভিতৰত ছিকিমৰ এই উন্নতি আটাইতকৈ বৈশিষ্ট্যপূৰ্ণ। আজিৰ দিনটোত উত্তৰ পূবৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ জনমূৰি আয় আটাইতকৈ কম আৰু জনমূৰি ঋণৰ পৰিমাণ আটাইতকৈ বেছি। এতিয়া সিদ্ধান্ত লওক, অসম প্ৰকৃততে আগুৱাইছে নে পিছুৱাইছে? এইবাৰ আহক আন এক তথ্য ৰাষ্ট্ৰীয় মুঠ ঘৰুৱা উৎপাদনলৈ। 1960-61 বৰ্ষত অসমৰ বৰঙণি আছিল 2.6%। কিন্তু 2023-24 বৰ্ষত এই পৰিসংখ্যা অৱনমিত হৈছে 1.9%। দেশৰ ডাঙৰ ৰাজ্যসমূহৰ তুলনাত ৰাষ্ট্ৰীয় মুঠ ঘৰুৱা উৎপাদনলৈ অসমৰ বৰঙণি আটাইতকৈ কম। এয়া বাৰু কাৰোবাৰ বাবে গৰ্বৰ কথা হ'ব পাৰেনে? কৃষি নিৰ্ভৰ অসমত ফ্লাইঅভাৰ বনাই অৰ্থনৈতিক উন্নয়ন সম্ভৱ নে উন্নত প্ৰযুক্তিৰ দিশেৰেহে উন্নয়ন সম্ভৱ, সেয়া তেনেই এটা সাধাৰণ প্ৰশ্ন। অসমৰ প্ৰধান খেতিয়ে হৈছে ধান খেতি, কিন্তু অসমৰ ধান খেতি হোৱা কৃষিভূমিৰ মাত্ৰ 18.08% ভূমিতহে জলসিঞ্চনৰ সুবিধা আছে। জলসিঞ্চনৰ ক্ষেত্ৰত সৰ্বভাৰতীয় গড় হ'ল 64.97%। অসমত প্ৰতি হেক্টৰ ভূমিত ধান উৎপাদন হয় 2236 কিলোগ্ৰাম। ইয়াৰ বিপৰীতে আন কেইখনমান ৰাজ্যত প্ৰতি হেক্টৰ ভূমিত উৎপাদন হোৱা ধানৰ পৰিমাণ এনেধৰণৰ: পঞ্জাৱ 4340 কিলোগ্ৰাম, তামিলনাডু 3658 কিলোগ্ৰাম, অন্ধ্ৰপ্ৰদেশ 3470 কিলোগ্ৰাম, তেলেংগানা 3364 কিলোগ্ৰাম আৰু পশ্চিমবংগ 2993 কিলোগ্ৰাম। খাদ্য শস্যৰ ক্ষেত্ৰত অসমত প্ৰতি হেক্টৰত উৎপাদন হয় 2154 কিলোগ্ৰাম। ইয়াৰ বিপৰীতে পঞ্জাৱৰ প্ৰতি হেক্টৰত 4233 কিলোগ্ৰাম, পশ্চিমবংগত 3088 কিলোগ্ৰাম, তেলেংগানাত 3189 কিলোগ্ৰাম আৰু কেৰালাত 3199 কিলোগ্ৰাম খাদ্য শস্য উৎপাদন হয়। অথচ 1962 চনৰ 17 ডিচেম্বৰত মাৰ্কিন চোৰাংচোৱা সংস্থা CIA অসমৰ অৰ্থনৈতিক গুৰুত্ব সন্দৰ্ভত এক প্ৰতিবেদন প্ৰস্তুত কৰিছিল, য'ত লিখা হৈছিল এইদৰে: অসমে ভাৰতৰ ধানৰো 5% উৎপাদন কৰে। দীৰ্ঘকালীনভাৱে অসমত নতুন প্ৰযুক্তি আৰু খেতিৰ পদ্ধতি সলনি কৰি ধানৰ উৎপাদন বৃদ্ধিৰ প্ৰচুৰ সম্ভাৱনা আছে। চীনত যি ধৰণৰ প্ৰযুক্তি কৃষিত ব্যৱহাৰ হয়, সেই একেই পদ্ধতিৰে অসমত ধানৰ উৎপাদন বৃদ্ধি কৰিব পৰা যায়। উদাহৰণস্বৰূপে চীনৰ কুৱাংটুং আৰু অসমৰ জলবায়ু একেই। তাত প্ৰতি হেক্টৰত 2750 পৰা 3000 কিলোগ্ৰাম ধান উৎপাদন হয়। ইয়াৰ বিপৰীতে অসমত প্ৰতি হেক্টৰত 1400 কিলোগ্ৰাম ধানহে উৎপাদন হয়। 1962 চনতে আমেৰিকাই অসমত প্ৰতি হেক্টৰত 3000 কেজি ধান উৎপাদনৰ সম্ভাৱনা ব্যক্ত কৰিছিল। কিন্তু আজিও অসমে সেই লক্ষ্যত উপনীত হ'ব পৰা নাই। কৃষি আৰু জলসিঞ্চনক বাদ দি ঋণ লোৱা, ফ্লাইঅভাৰ নিৰ্মাণ আৰু হিতাধিকাৰী সৃষ্টি যেতিয়া চৰকাৰৰ প্ৰাথমিক লক্ষ্য হৈ পৰে, অসমৰ অৰ্থনীতিয়ে আজি ৰূপ লোৱাটো স্বাভাৱিক। এই পৰিসংখ্যাৰ বিশ্লেষণৰ পৰা কি অসম আছিল, কি অসম হ'ল বুলি হুমুনিয়াই পঢ়াৰ বাদে আন একো বিকল্প এতিয়া জনতাৰ ভিতৰত নাই।